নকৰা মেচতো ৰোহিতৰ সেঞ্চুৰী আফগানিস্তানৰ বিৰুদ্ধে মোহালিত ভাৰতৰ অধিনায়কৰ অভিলেখ দেশৰ হৈ 100খন খেলত জয়লাভ কৰা বিশ্ব ক্ৰিকেটৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে অভিলেখ বুকুত লিখা হ'ব ৰোহিত শৰ্মাৰ নাম ইয়াৰ পূৰ্বে কোনো ক্ৰিকেটাৰে দেশৰ হৈ ইমান মেচত জয়ী হোৱা নাই বৃহস্পতিবাৰে ৰোহিত শৰ্মাই সেঞ্চুৰী মাৰিলে স্কৰবোৰ্ডত অৱশ্যে তেনেকৈ নাথাকে তাত দেখুৱাব তেওঁ শূন্য কৰা বুলি কিন্তু দেশৰ হৈ 100খন মেচত জয়ী হোৱা বিশ্ব ক্ৰিকেটৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপ অভিলেখ বুকুত লিখা হ'ব ৰোহিত 14 মাহৰ পাছত টি20 ক্ৰিকেটলৈ ঘূৰি আহিছে ৰোহিতে 2022 চনৰ টি20 বিশ্বকাপত ভাৰতে তেওঁৰ নেতৃত্বত অন্তিমখন খেল খেলিছিল এই মেচখনত ভাৰত 10 উইকেটত পৰাস্ত হৈছিল 14 মাহৰ পাছত ভাৰতীয় যুৱ দলৰ সৈতে আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিলে ৰোহিতে যদিও সেই মেচখনত তেওঁ বেটেৰে কোনো ৰান কৰিব পৰা নাছিল শুভমান গিলৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে 0 ৰানত ৰান আউট হৈছিল ৰোহিত শৰ্মা অৱশ্যে খেলখনত জয়ী হোৱাত ভাৰতৰ কোনো অসুবিধা হোৱা নাছিল ৰোহিতৰ 100খন মেচ জয়ৰ অভিলেখৰ ওচৰে পাজৰে কোনো নাই দ্বিতীয় স্থানত আছে সোৱাইব মালিক তেওঁ 84খন মেচত জয়লাভ কৰে এতিয়া তেওঁ পাকিস্তানৰ হৈ খেলি থকা নাই তৃতীয় স্থানত আছে বিৰাট কোহলি তেওঁ জয়ী হৈছিল 73খন মেচত আনকি বিৰাটৰ বাবেও ৰোহিতক স্পৰ্শ কৰাটো কঠিন ভাৰতৰ হৈ ৰোহিতে 149খন টি20 মেচ খেলিছে প্ৰথমবাৰৰ বাবে 2007 চনৰ টি20 বিশ্বকাপত খেলিছে শেষবাৰ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে ট্ৰফি লাভ কৰে 2024 চনৰ টি20 বিশ্বকাপত ৰোহিতে ভাৰতক নেতৃত্ব দিয়া দেখা যাব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট অলিম্পিয়া স্পৰ্টছ